আহকচোন আজি মই ভাল পোৱা টিন ফিছ খাওঁ আৰু লগতে ভাবিলোঁ যে বাৰীতে ধুনীয়াকৈ ফুলি আছে তিতাফুল কেইপাহমান, সেই কেইপাহো আনি আলুৰ লগত পিটিকা বনাই খাওঁ। তিতাফুলখিনি প্ৰতি বছৰে ধুনীয়াকৈ ফুলি থাকে, মুখা মুখা কৰি থাকে, কিন্তু থিয় গৰাত থকাৰ কাৰণে আনিবলৈ চুষ্টিতে মই কেতিয়াও অনাই নহয়। এইবাৰহে ভাবিছোঁ যে আজি তিতাফুল খাওঁ বুলি। আৰু এয়া মই টিন ফিছৰ কাৰণে সাজু কৰি লৈছোঁ। টিন ফিছৰ ৰেচিপিনো কি দিম, আপোনালোকে চাগে সকলোৱে জানে, তেনেই সহজ। প্ৰথমতে মই কাটি লোৱা পিঁয়াজখিনি দিলোঁ, তাৰ পাছতে দিলোঁ মই ৰঙা জলকীয়া, তাৰ পাছতে নহৰু, তাৰ পাছতে দিলোঁ মই জিৰা, ধনিয়া গুড়ি, গৰম মছলা, তাৰ পাছতে মই টিন ফিছখিনি ইয়াতে ঢালি দিলোঁ। অকণমান গৰম পানী দিলোঁ, গ্ৰেভিখিনি অকণমান পাতলা কৰি দিলোঁ। তাৰ পাছতে একেবাৰে শেষত দিলোঁ মই বাৰীৰে ধনিয়া পাত। আৰু এয়া টিন ফিছ সাজু হৈ গ'ল। এফালে আকৌ মই সৰু আলু, আমি যিটো বিলাহী আলু বুলি কওঁ, বিলাহী আলু আৰু পিঁয়াজ দি পিনে তিতাফুল কেইপাহ পিটিকা বনাই লৈছোঁ। ফাইনেলি মোৰ আজিৰ থালিখন ৰেডি হৈ গ'ল। এয়া টিন ফিছ লৈছোঁ, তাৰ পাছতে লৈছোঁ মই মৰিচা আৰু আলু ভাজি, তাৰ পাছতে লৈছোঁ মই আলু আৰু তিতাফুল পিটিকা, আৰু এইখিনি হৈছে কবি আৰু বিলাহী চালাড। আপোনালোকে বাৰু টিন ফিছ খাই কেনেকুৱা পায়? মই আগতে নেখাইছিলোঁ, 2 বছৰমানহে হৈছে মই টিন ফিছ খাবলৈ শিকা। এতিয়া মই খাই ভালেই পাওঁ। আৰু ইমান দেৰি মোৰ ভিডিঅ'টি চাই থকা সকলোকে অশেষ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ জৰিয়তে। আজিলৈ বাই বাই।